নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম জনাইছো খলিনজ্যোতি বৰাই পাঠ কৰিবলৈ ওলাইছো ৰঞ্জু হাজৰিকাৰ উপন্যাস ক্লান্ত যোদ্ধা একাষাৰ এজেণ্ট ৰঞ্জিতৰ জন্ম হৈছিল 1985 চনতে প্ৰথমখন পুথিৰ নাম আছিল অন্ধত্ৰাস পাঠকে আঁকোৱালি লৈছিল এজেণ্ট ৰঞ্জিতক এতিয়াও এজেণ্ট ৰঞ্জিত পঢ়ুৱৈসকলৰ মুখে মুখে ৰক্তৰাগ আৰু ক্লান্ত যোদ্ধা এজেণ্ট ৰঞ্জিতৰে দ্বিতীয় আৰু তৃতীয় পুথি ক্লান্ত যোদ্ধাৰ প্ৰথম প্ৰকাশ হৈ ওলাইছিল 1986 চনত বৰ্তমান উক্ত ৰহস্য উপন্যাসখন পুনৰ প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহাত ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰী দেৱেন কলিতাৰ ওচৰত মই কৃতজ্ঞ আৰু তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো বৰ্তমানৰ পঢ়ুৱৈ চামেও নিশ্চয় পুথিখন আগ্ৰহেৰে আঁকোৱালি ল'ব ইতি ৰঞ্জু হাজৰিকা 1 ফোনটো ৰৈ ৰৈ বাজিবলৈ ধৰিলে বিৰক্তিৰে ৰঞ্জিতে খবৰ কাগজখন সামৰি থৈ ফোনটোৰ ওচৰ চাপিল আৰু ৰিচিভাৰটো তুলি লৈ ক'লে ৰঞ্জিত হেল্ল' ৰঞ্জিত মই এলিনাই কৈছো হোটেল ড্ৰচেৰাৰ পৰা আনমূৰৰ পৰা এক নাৰী কণ্ঠস্বৰ ভাঁহি আহিল এলিনা কি খবৰ কোৱা ৰঞ্জিতে আগ্ৰহেৰে সুধিলে পূৰ্বৰ বিৰক্তিৰ ভাৱ মুখৰ পৰা আঁতৰ হ'ল আজি সন্ধিয়া 7 বজাত হোটেলত মোৰ গানৰ প্ৰগ্ৰেম আছে আপুনি আহিব আৰু প্ৰগ্ৰেমৰ শেষত মোক লগ ধৰিব জৰুৰী বাৰ্তা আছে হয় নেকি ঠিক আছে মই নিশ্চয় যাম লগে লগে আনমূৰত কানেকশ্যনটো কাটি দিলে ৰঞ্জিতে ৰিচিভাৰটো ক্ৰেডেলত থৈ ঘূৰি লৈ চালে পুৱা 9:30 বাজিছে কিবা এটা চিন্তা কৰি ৰঞ্জিতে পুনৰ ৰিচিভাৰটো উঠালে ডায়েলত নম্বৰ এটা ৰিং কৰি কাৰোবাৰ সহায়ৰ প্ৰতীক্ষাত ৰ'ল হেল্ল' ইন্দৰ স্পিকিং আনমূৰৰ পৰা খন্তেক পিছতে সঁহাৰি আহিল হেল্ল' ইন্দৰ মই ৰঞ্জিতে কৈছো ৰঞ্জিতে হাঁহি ক'লে ৰঞ্জিত কি খবৰ কওক কি কৰি আছে এতিয়াও বিচনাতে নেকি নাই আজি পুৱাতে উঠিলো হাঁহি ক'লে ইন্দৰে অলপ আগতে সমৰ আহি উপস্থিত হৈছেহি তেওঁৰ লগতে জমাই আছো হয় নেকি ঠিক আছে ময়ো তেন্তে গৈ আছো আধা ঘণ্টাৰ ভিতৰত ৰঞ্জিতে ক'লে আহক আমি অপেক্ষাত ৰলো ইন্দৰে উত্তৰ দিলে ৰঞ্জিতে ৰিচিভাৰটো থৈ লৰালৰিকৈ বাথৰুমলৈ গ'ল গা ধুই থাকোঁতেই টেলিফোনৰ বেলটো পুনৰ বাজি উঠা ৰঞ্জিতৰ কৰ্ণগোচৰ হ'ল ৰঞ্জিতে লৰালৰিকৈ টাৱেল এখন কঁকালত মেৰিয়াই ওলাই আহিল আৰু ফোনৰ ৰিচিভাৰটো ভিজা গাড়ী তুলি ক'লে ৰঞ্জিত গুড মৰ্ণিং ৰঞ্জিত চাহাব আনমূৰৰ পৰা এক অপৰিচিত কণ্ঠস্বৰ ভাঁহি আহিল আপুনি কোনে কৈছে ৰঞ্জিতে কথাৰ লগে লগে টেবুলতে ফোনৰ লগত কানেকশ্যন কৰি ৰখা টেপ ৰেকৰ্ডাৰৰ ছুইচটো অন কৰি দিলে মোৰ পৰিচয় আপুনি নিজেই বাহিৰ কৰিব পাৰিব ৰঞ্জিত চাহাব যিহেতু আপুনি ক্ৰিমিনেল ইনভেষ্টিগেটৰৰ এজন সুখ্যাত ডিটেক্টিভ ৰঞ্জিতে দুনাই কোনো প্ৰশ্ন নকৰি মানুহজনকে কথা কোৱাৰ সুবিধা দিলে আপুনি আমাৰ পিছত লগাৰ চেষ্টা কৰিছে ৰঞ্জিত চাহাব অহেতুক বিপদৰ মাজত সোমাবলৈ চেষ্টা কৰাৰ কিবা যুক্তি আছে জানো সময় থাকোঁতে এই পথৰ পৰা আঁতৰি যোৱাটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম নহ'ব জানো কি হ'ল আপুনি নীৰৱ হৈ গ'ল Sample complete. Ready to continue?